সভাৰ মাজে জগত জননীয়ে জগত জননী লয়লাখে চলি আহে লয়লাখে চলি আহে মহিন গামিনীয়ে মহিন গামিনী দুখনে পাইলা গোয়া দুখনে পাইলা গোয়া ভরভি তর হরিওরা ভরভি তরে রাম হরি রাম হরি রাম হরি রাম হরি মূলা হরব জন হরি ওরা মূলা হরব প্ৰভু কোনোদিনে বিষ্ণুৱে মোক লগত নিনিয়াকৈ স্বৰ্গ মৰ্ত্য পাতাল কলৈকো নাযায় মোক লগত লৈহে যিকোনো আলোচনাৰ পাতনি মেলে কিন্তু আজি কিয় বৈকুণ্ঠপুৰীৰ পৰা মনে মনে গুচি গ'ল তাৰ কাৰণ একো বুজি নাপালো নিশ্চয় কৰবাত কিবা গুপ্ত আলোচনা বহিছে নারায়ণ দেবী 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 নারায়ণ দেৱৰ্ষি দেবী দেৱৰ্ষি কিবা হেতু আজি দেবী বিষাদিত মন ও বৈকুণ্ঠলৈ আহিলে লক্ষ্মী নারায়ণৰ যুগল চৰণ দৰ্শন হয় কিন্তু আজি দেবী তাৰ পৰাহে বঞ্চিত হ'বলগীয়া হ'ল আপুনি ঠিকেই ভাবিছে দেৱৰ্ষি ভাবিছো আজি কিন্তু প্ৰথম বৈকুণ্ঠপুৰী বিষ্ণুহীন কোনোদিনে নাৰায়ণে মোক লগত নিনিয়াকৈ নাথাকে আজি কিন্তু তাৰ ব্যতিক্ৰম হ'ল পলাই পলাই দেবী পলাই মহাপলয় মহাপ্ৰলয় দেবী পলাই আৰু কিছুদিনৰ পাছতেই এই মহাপলয়ত পৰি সকলোবোৰ পানীত ডুব যাব দেবী চাৰিওফালে কেৱল পানীয়েই পানী হ'ব কতা মইতো দেখোন একো গমেই পোৱা নাই আপুনি বাৰু প্ৰভুক ক'বাত লগ পাইছিল নেকি দেৱৰ্ষি দেবী দেৱৰ্ষি তাকেইতো ক'বলৈ আহিছোঁ গৈছিলোঁ মই বৈকুণ্ঠপুৰীলৈ তাত দেখিলোঁ ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ একেবাৰে তিনিও গুপ্ত আলোচনাত মগ্ন আকৌ তাত কি দেখিলোঁ জানা ৰুদ্ৰৰ ভাৰ্যা পাৰ্বতী আৰু ব্ৰহ্মাই কন্যা সৰস্বতীয়ে সেই আলোচনাতেই ভাগ লৈছে মই আকৌ তোমাক তাত নেদেখি বৰ আচৰিত হ'লোঁ এই মহাপ্ৰলয়ৰ সময়ত কোনে কি দায়িত্ব পালন কৰিব তাৰ ভাগ বতৰা কৰি শেষেই কৰি পেলালে নহয় দেৱী মই আকৌ মনতে ভাবিলোঁ বিষ্ণুৱে বা তোমাক লগত কিয় নিনিলে নাৰায়ণ নুশুনাবা মোক তেনে গুপ্ত কাহিনী কিয় আজি বিষ্ণুৱে এই কথা গোপনে ৰাখিছে মই কি বিষ্ণুৰ পত্নী নহয় তাৰ গুপ্ত আলোচনাত যদি শিৱৰ ভাৰ্যা পাৰ্বতী
আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে তেন্তে মই কিয় নাৰায়ণৰ দ্বাৰা প্ৰতাৰিত হলো কওক দেৱৰ্ষি মোৰ এতিয়া কৰ্তব্য কি মই ভীষণভাৱে অপমানিত হলো দেৱী দেৱৰ্ষি সঁচা মিছা দেখিবা নহয় মই গৈ পোৱাৰ লগে লগে দুটকীয়া ভোলানাথে মোক দুটকীয়া বুলি ইটিকিংহে কৰিলে পোনে পোনে দেৱী তাত এখন টেকো নৰৈ ইয়াত বৈকুণ্ঠপুৰী পালোহি দেৱৰ্ষি নুশুনাব তেনেবোৰ আৰু গুপ্ত কাহিনী কিয় বিষ্ণুৱে এই কথা গোপনে ৰাখিছে নাৰী লাস্যময় নাৰী হাস্যময় সময়ত নাৰীয়ে জনৰ শান্তি মূৰ্তি ধৰিব পাৰে মোৰ অবিহনে কি বিষ্ণুৰ সৃষ্টি ৰক্ষা কৰিব পাৰিব ইয়াৰ মই ভীষণ প্ৰতিশোধ ল'ম দেৱৰ্ষি ইয়াৰ মই ভীষণ প্ৰতিশোধ ল'ম তাতোতকৈ আৰু ডাঙৰ কথাটো তোমাক কোৱাই হোৱা নাই দেৱৰ্ষি এই পৃথিৱীত যিমানবিলাক বেদশাস্ত্ৰ আছে সকলোবোৰ সংগ্ৰহ কৰি ৰাখিবলৈ দিছে কাক জানা সকলোবোৰ সংগ্ৰহ কৰি ৰাখিবলৈ মোকেই দিছে নহয়নে দেৱৰ্ষি নাৰায়ণ নহয় সৰস্বতী দেৱৰ্ষি আৰু জীৱ জন্তুৰ দায়িত্ব কাক দিছে জানা জীৱ জন্তুৰ দায়িত্ব মোকেই দিছে নহয়নে দেৱৰ্ষি নহয় পাৰ্বতী দুয়োজনী মনত যে কি আনন্দ দেৱী তুমিও তাত থকা হলে সেই আনন্দতেই ভাগ ল'ব পাৰিলাহেঁতেন দেৱৰ্ষি সেই সৃষ্টিৰ পাতনি মই নিমিষতে ৰুদ্ধ কৰি দিম নাৰায়ণ বিষ্ণু বুজক এই লক্ষ্মীক অৱহেলা কৰা পৰিণাম কিমান ভয়ংকৰ চাই থাকক দেৱৰ্ষি আপোনাক সাক্ষী কৰি আপোনাৰ সাক্ষাৎ মই মহাপ্ৰলয়কাৰী দৈত্য সৃষ্টি কৰি বিষ্ণুৰ নতুন অংকুৰণ কৰিব খুজিছে তাক মই নিমিষতে ধূলিৰ লগত উৰুৱাই দিম চোৱা হে মৰ্ত্যৰ মানৱ চোৱা হে দেৱতা মণ্ডলী নাৰীয়ে কি ভীষণ প্ৰতিশোধ ল'ব পাৰে দেৱী দেৱৰ্ষি ধৈৰ্য ধৰা দেৱী তুমি এনে নিৰ্দানৰ প্ৰতিকালৈ আগ নেবাঢ়িব দেৱী নহলে আমি দুয়ো মৰ্ত্যলৈ খহি পৰিম দেৱী খহি পৰিম দেৱৰ্ষি নাই দেৱৰ্ষি এবাৰ মই চিকাবলৈ মনস্থ কৰিলো তাৰ পৰা আৰু নহওঁ বিচলিত নাৰী হাস্যময় বিষ্ণুৰ সৃষ্টি মই ধ্বংস কৰিমেই এইডালেই হ'ব বিষ্ণুৰ সৃষ্টিকাৰী মহান অস্ত্ৰ সৃষ্টি আকাশ লংঘা দৈত্য সৃষ্টি মহাদৈত্য মাতৃ জগত হয় দৈত্য নামে দেখা নিৰন্তৰ সজিলে মহাদৈত্য মাতৃ জগত হয় দৈত্য নামে দেখা নিৰন্তৰ দেখা সৰ্বজন তুলিলা নাৰায়ণ দেখা সৰ্বজন তুলিলা নাৰায়ণ ৰাম হৰি বোলা সৰ্বজন ৰাম হৰি বোলা সৰ্বজন
বোলে সজন মই শুন মই পুত্ৰ মই তোক কৰিলো সজন শুন শুন তুমি দেৱী দিয়া তোমাৰ সত্য পৰিচয় মই এই জগতৰ মাতা লক্ষ্মী লক্ষ্মী মাতৃ পুত্ৰ কিবা হেতু মোক তুমি কৰিলা সজন কি কাৰ্য মই কৰিম সাধন পুত্ৰ মাতৃ তোক সজন কৰা উদ্দেশ্য মোৰ মহান মহান অলপ দিনৰ পিছত পৃথিৱীত মহাপ্ৰলয় সৃষ্টি হ'ব মাতৃ চাৰিওফালে পানী পানী কেৱল পানী মাতৃ মাতৃ পুত্ৰ চাৰিওফালে পানী আমি থাকিম কেনেকৈ পানীৰ মাজত আমি জীয়াই থাকিম কেনেকৈ অসম্ভৱ অসম্ভৱ মাতৃ পুত্ৰ মাতৃ মই তোক বৰ দিছো হৰি দিছ তই জল জল স্থল স্থল আকাশ আকাশ পাতাল পাতাল সকলোতে বিচৰণ কৰিব পাৰিবি মাতৃ বিষ্ণুৰ সুদৰ্শন চক্ৰ সুদৰ্শন আৰু মহাদেৱৰ ত্ৰিশূল ত্ৰিশূল মহাদেৱৰ ত্ৰিশূলেও তোক মৃত্যু ঘটাব নোৱাৰে মাতৃ তোৰ সৰ্ব শৰীৰ মই মাতৃ মোৰ সৰ্বহৰি তোৰ সৰ্ব শৰীৰ মই মাতৃ মোৰ সৰ্বহৰি বজ্ৰময় কৰি দিলো হা 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 তই এতিয়া মোৰ আদেশ মতে কাম কৰিব লাগিব মাতৃ মাতৃ পুত্ৰ মোৰ পৰিচয় কি হ'ব মাতৃ কি নামে মই জনজাতি হম এই ধৰাৰ বক্ষত পুত্ৰ মাতৃ তোক মই মোৰ ডিঙিৰ হাড়ৰ পৰা সৃজন কৰিছো মাতৃ তোৰ মুখমণ্ডল দেখিবলৈ মাতৃ মোৰ মুখমণ্ডল দেখিবলৈ তোৰ মুখমণ্ডল দেখিবলৈ ঘোঁৰাৰ দৰে ঘোঁৰাৰ দৰে গতিকে তোৰ নাম হ'ব মাতৃ মোৰ নাম হ'ব গতিকে তোৰ নাম হ'ব মাতৃ মোৰ নাম হ'ব হয় দৈত্য 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 হা 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 এতিয়া ধুমুহাৰ দৰে নিষ্কটব্য গ্ৰহ মাতৃ আদেশ কৰক মাতৃ পুত্ৰ মোক অমৰত্বৰ কৰ প্ৰদান পুত্ৰ তোক অমৰত্ব বৰ দিয়াৰ মোৰ ক্ষমতা নাই তথাপিতো তোক যি বৰ দিছো সেয়া একেবাৰে অমৰত্ব বৰৰ নিচিনা মাতৃ স্বৰ্গ স্বৰ্গ মৰ্ত্য মৰ্ত্য পাতাল পাতাল কোনো বীৰে তোক হত্যা কৰিব নোৱাৰে মাতৃ মাতৃ পুত্ৰ মোক আৰু এটা বৰৰ হৈছিল প্ৰয়োজন দৈত্যৰ বংশ বৃদ্ধি কৰাবৰ বাবে মোক এজনী সুন্দৰী ৰমণী কৰ প্ৰদান তই ঠিকেই কৈছ পুত্ৰ এই পৃথিৱীৰ ভিতৰত ব্ৰহ্মাৰ কন্যা সৰস্বতী ব্ৰহ্মাৰ কন্যা সৰস্বতী ব্ৰহ্মাৰ কন্যা সৰস্বতীৰ সমান জ্ঞানী মানি সুন্দৰী নাৰী আৰু অন্য কোনো নাই মাতৃ তই চলে বলে কিম্বা কৌশলেৰে সৰস্বতীক বিবাহ কৰগৈ মাতৃ তই চলে বলে কিম্বা কৌশলেৰে সৰস্বতীক বিবাহ কৰগৈ মাতৃ তই চলে বলে কিম্বা কৌশলেৰে সৰস্বতীক বিবাহ কৰগৈ মাতৃ ব্ৰহ্মাৰ কন্যা সৰস্বতী বিশ্ব ব্ৰহ্মাণ্ডৰ তাহাৰ সৃষ্টিকৰ্তা লক্ষ্মীৰ নন্দন মই নামৰ হয় দৈত্য সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডত ঘূৰিব লাগিব মোৰ এই নিৰ্দেশত স্বৰ্গৰ দেৱতা দৈত্যৰ মানৱ আৰু পাতালৰ বাসুকী মোৰ নামত হ'ব লাগিব
ধরাধর কম্পমান ব্ৰহ্মাৰ কন্যা সৰস্বতী সৌন্দৰ্য নাৰী আজি কৰিব লাগিব মোৰে অৰ্ধাংগিনী দেখক জগতে পূজক বিশ্বই এই হৰ দৈত্যৰ হৰ্তা কৰ্তা পৰাক্ৰম কিমান কিমান সৰস্বতী 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 তুমি বিষ্ণুৰ পত্নী বুলি গৰ্বতে ধৰ্ম কাৰ্য পাহৰি গৈছা তুমি মোক দৈত্যলৈ বিয়াৰ প্ৰস্তাৱ দি জগতবাসীৰ ওচৰত মোক সেৱা জ্ঞান কৰিছা কিন্তু সৰস্বতী ইমান বুদ্ধিহীন নাৰী নহয় যে তোমাৰ চক্ৰান্ত মতে কাৰ্য কৰি যাব চাওঁ চাওঁ বাৰু তুমি কেনেকৈ দৈত্যলৈ মোক বিবাহ দিয়া তই কুচিত নাৰী যখিনী নে ভুতুনি এই হৰ দৈত্যৰ ওচৰত কোনো মায়া নচলিব দৈত্যৱতী মই যখিনী ভুতুনি একোৱেই নহয় লক্ষ্মীয়ে দেখি সৰস্বতী কি কলি তই সৰস্বতী মাতৃয়েতো মোক কৈছিল জগতত তই সুন্দৰী বুলি তেনেস্থলত তই সৰস্বতী নাই 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 মোৰ বিশ্বাস হোৱা নাই আপোনাৰ মাতৃয়ে মিছা চলাইছে এই বিশ্ব ব্ৰহ্মাণ্ডত সৰস্বতী বুলি অন্য কোনো কন্যা নাই সেইবাবে এই কুৰূপা সৰস্বতীক পত্নীৰূপে গ্ৰহণ কৰিলে মই নিশ্চয় কৃতাৰ্থ হ'ম নাই 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 এইয়া কেতিয়াও সম্ভৱ হ'ব নোৱাৰে এনে কোনোবা কন্যাক মই গ্ৰহণ কৰিব নোৱাৰো মাতৃয়ে মোক ভীষণ প্ৰতাৰণা কৰিছে মই মাতৃৰ ওচৰলৈ মই থাকিব নোৱাৰো মই মাতৃৰ ওচৰলৈ যাবই লাগিব লক্ষ্মী হ'ল মইতো বিষ্ণুপ্ৰিয়া লক্ষ্মী নহয় তোমাৰ এনে অবিভেচক কাৰ্যই মোক দেৱ সমাজত ঘৃণনীয় কৰি তুলিছে মই জগত কৰ্তা ঈশ্বৰ আৰু তুমি জগতৰ মহালক্ষ্মী তুমি যদি মোৰ কাৰ্যত প্ৰতিদ্বন্দ্বিতা কৰিব খোজা ইয়াৰ পৰিণাম কি হ'ব পাৰে তুমি এবাৰ ভাবি চোৱা নাই লক্ষ্মী আপুনি কি ক'ব খুজিছে মই একো বুজি পোৱা নাই সকলোবোৰ বুজাই কওক শুনা তেন্তে আৰু অলপ দিনৰ পাছতেই পৃথিৱীত মহাপ্ৰলয় আৰম্ভ হ'ব সাগৰৰ পানীয়ে পৃথিৱীত সমস্ত ডুবাই পেলাব তাৰ আগতেই তুমি বৃহৎ দৈত্য সৃজন কৰি মোৰ সৃষ্টি ধ্বংস কৰিবলৈ গৈ লজ্জা নিবাৰণৰ হেতু তুমি সাগৰত ডুব গৈ থাকিব লাগিব আপোনালোকৰ আলোচনাত যদি শিৱৰ ভাৰ্য পাৰ্বতী আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে তেন্তে মই কি কাৰণে অযোগ্য হলো যে আপোনাৰ পত্নী হৈও আলোচনাত ভাগ ল'ব পৰা নাই এই কথা তোমাক কোনে ক'লে লক্ষ্মী মোক কোনেও ক'ব নালাগে মই নিজেই জানো মই জানিব পাৰিছো তুমি নাৰদৰ চক্ৰান্তত পৰি এনে ঘৃণনীয় কামত লিপ্ত হ'লা নিমত কিয় তুমি জানিব লাগিছিল সঁচাক মিছা মিছাক সঁচা কৰাটোৰ নাৰদৰ চুকে চুকে চলি আহিছে আৰু জগতবাসীৰ আগত নাৰদক তুতকীয়া হিচাপেই জনাজাত নাৰদ এজন জ্ঞানী মানি ঋষি ইমান কেতিয়াও মিছাৰ আশ্ৰয় নলয় আপুনি মোক প্ৰতাৰণা কৰিছে এই পৃথিৱীৰ ভিতৰত ব্ৰহ্মাৰ কন্যা সৰস্বতী আৰু শিৱৰ ভাৰ্য পাৰ্বতীৰ সমান
পাইছো আৰু প্ৰতিদ্বন্দ্বিতা ৰূপে থিয় হৈছো যদি ক্ষমতা আছে প্ৰতিৰোধ কৰক তুমি দম্ভীৰ তুমি গৰ্বিত তুমি অতি কৃষ্ণপ্ৰিয় লক্ষ্মী নোহোৱা তুমি কোন জানা তুমি কোনোবা এজনী দানৱী ইয়াৰ পৰিণাম কি হ'ব পাৰে তুমি এবাৰো বিচৰা নাই লক্ষ্মী পৰিণামলৈ ভয় কৰি লক্ষ্মী কৰ্তব্যত আগবঢ়া নাই বিষ্ণুৱে বুজক এই লক্ষ্মীক অৱহেলা কৰা পৰিণাম কিমান ভয়ংকৰ ভুল লক্ষ্মী তুমি ভুল পথে পৰিচালিত হলা এদিন নহয় এদিন ভীষণ সংকটত পৰি তুমি উদ্ধাৰ পাবলৈ হাই হাই কৰি থাকিব লাগিব সেইদিনা তোমাক সহায় কৰোতা হিচাপে কৌতো কোনো নাথাকিব তোমাৰ শক্তি হেৰাই গৈছে আৰু মই এতিয়া আহিলোঁ কিন্তু যোৱাৰ আগতেই এখন কথা কৈ যাওঁ শুনা লক্ষ্মী ইও এক কৰ্মফল ধৰ্মৰ জয় অধৰ্মৰ পৰাজয় ধৰ্মৰ জয় অধৰ্মৰ পৰাজয় ধৰ্মৰ জয় অধৰ্মৰ পৰাজয় এই কথা তুমি জানিবা নিশ্চয় লক্ষ্মী ইমান অবলা নাৰী নহয় যে কাৰোবাৰ চতুৰি কথাত ভুল যাব মহাপ্ৰলয়ত পৃথিৱী ধ্বংস হ'ব আৰু এক নতুন পৃথিৱী যাতে সৃষ্টি নহয় তাৰ ওপৰত লক্ষ্য ৰাখিহে মই এই ভীষণ দৈত্য সৃষ্টি কৰিছোঁ মাতৃ পুত্ৰ মাতৃ পুত্ৰ মাতৃ পুত্ৰ তুমি মোক কিয় বিশ্বাসঘাতকতা কৰিলা পুত্ৰ তই কি বিশ্বাসঘাতকতাৰ কথা কৈছ পুত্ৰ মই একো বুজি পোৱা নাই মোক সকলোবোৰ বুজাই ক পুত্ৰ তোমাৰ লগতে ইমান বিলাকে সুন্দৰী ৰমণী থাকোতে তুমি মোক কিয় সৰস্বতীৰ নিচিনা কুৰ্বা নাৰী এগৰাকী গ্ৰহণ কৰিবলৈ কৈছিলা কি সৰস্বতী কুৎসিত নাৰী তোক কোনে ক'লে পুত্ৰ তোক কোনে ক'লে মোক কোনেও ক'ব নালাগে মাতৃ পুত্ৰ সৰস্বতী মোৰ ওচৰলৈ আহি সকলো ব্যক্ত কৰি কৈছে মোৰ চকু অন্ধ নহয় মাতৃ মিছা পুত্ৰ মিছা এইবোৰ সকলো মিছা তই মিছাতে ভুল নাযাবি পুত্ৰ তই মিছাতে ভুল নাযাবি বৃথা চেষ্টা নকৰিবা মাতৃ মই জানিব পাৰিছো এই পৃথিৱীত যিমান বিলাকে সুন্দৰী ৰমণী আছে সকলোবোৰ তোমাৰেই দাসী আৰু সৰস্বতীও তোমাৰেই দাসী এনে দাসী কন্যাক মোক বিবাহ কৰাবলৈ প্ৰস্তাৱ দিয়া ই মোৰ পক্ষে কেতিয়াও সম্ভৱ হ'ব নোৱাৰে পুত্ৰ মোৰ কোনো দাস দাসী নাই পুত্ৰ এইবোৰ সকলো ভুল তই মিছাতে ভুল নাযাবি পুত্ৰ তই মিছাতে ভুল নাযাবি সঁচা মিছা মই একো নাজানো মাতৃ পুত্ৰ কি জানে মাত্ৰ কৰ্তব্য নিজৰ শুনা মাতৃ মোৰ ভীষণ প্ৰতিজ্ঞা দৈত্যই কেতিয়াও দাসীক বিবাহ নকৰে মইতো তোমাৰ গৰ্ভজাতৰ সন্তান নহয় পুত্ৰ তোমাৰ স্বাৰ্থ পূৰণ কৰিবলৈ গৈ তুমি মোক স্বজন কৰিছিলা তোমাক দেখিলে মোৰতো মাতৃভাৱ নাজাগে মই দাসীক বিবাহ কৰাতকৈ তোমাক বিবাহ কৰালে সমস্ত দাস দাসী মোৰেই হ'ব সাৱধান দৈত্য কোন মুখে তই এই বাক্য কৰিলি উচ্চাৰণ দূৰ হা দৈত্য দূৰ হা মোৰ সন্মুখৰ পৰা পুত্ৰ হৈ মাতৃক পত্নী
মাতৃ তুমি ভুল কৰিলা এতিয়া সেই ভুলৰ প্ৰায়শ্চিত্ত কৰা আহা লক্ষ্মী পুত্ৰভাৱ পৰিহাৰ কৰি মোৰ হৃদয়ত চিৰদিনৰ বাবে লোৱাহি জিৰণি দেখক জগতবাসীয়ে বুজক বিশ্বই নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ গৈ তাৰ পৰিণাম কি অতি ভয়াৱহ হ'ব পাৰে পাপিষ্ঠ দৈত্য দূৰ হ মোৰ সন্মুখৰ পৰা বাৰে বাৰে দৈত্যৰ নাম উচ্চাৰণ কৰি তুমি মোক অপমান কৰিছ আহা আহা লক্ষ্মী আহা 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 মোক দৈত্যৰ হাতৰ পৰা ৰক্ষা কৰক মোক তুমি স্পৰ্শ নকৰিবা লক্ষ্মী তোমাৰ প্ৰায়শ্চিত্ত হ'ব লাগিব প্ৰভু আপুনিও আজি এনে বাক্য কৰিলে উচ্চাৰণ মই উচ্চাৰণ কৰা নাই লক্ষ্মী প্ৰভু তই জগতবাসীৰ আগত উচ্চ স্বৰে চিঞৰি প্ৰচাৰ কৰি গৈছে প্ৰভু লক্ষ্মীয়ে হেনো তাৰ একমাত্ৰ পত্নী তুমি চৰিত্ৰহীনা প্ৰভু অবলা নাৰী মই দুৰ্বল মুহূৰ্তত এনে নকৰিবলগীয়া কাম কৰি পেলালো মোক দৈত্যৰ হাতৰ পৰা ৰক্ষা কৰক প্ৰভু মোক দৈত্যৰ হাতৰ পৰা ৰক্ষা কৰক আজি দৈত্যৰ হাতৰ পৰা ৰক্ষা কৰাৰ মোৰ ক্ষমতা নাই আজি মোৰ উদৰখন চক্ৰ প্ৰভু সাধাৰণ অস্ত্ৰত পৰিণত হ'ল প্ৰভু মোক ক্ষমা কৰক প্ৰভু ক্ষমা কৰাৰ প্ৰশ্নই নাহে প্ৰভু যিহেতু তুমি দৈত্যৰ পত্নী সেয়েহে মই তোমাক পৰিত্যাগ কৰিলো প্ৰভু মোৰ অৱস্থা এতিয়া কি হ'ব প্ৰভু মোক পৰিত্যাগ নকৰিব স্বৰ্গ মৰ্ত্য পাতাল এই তিনিও লোকত লুকায়ো তুমি দৈত্যৰ হাতৰ পৰা সাৰিব নোৱাৰিবা যিহেতু তাক তুমি অমৰত্বৱৰ্তী সৰ্জন কৰিছিলা প্ৰভু মোৰ মৃত্যুৱে শ্ৰেষ্ঠ মোক আপোনাৰ সুদৰ্শনে মুণ্ড ছেদন কৰি মহাসাগৰত পেলাই দিয়ক মই তাকেই কামনা কৰিছো প্ৰভু মই তাকেই কামনা কৰিছো যতেই বিষ্ণু প্ৰভু ততেই লক্ষ্মী হৈও এই বৈকুণ্ঠপুৰী শুৱনি কৰি থাকিব লাগিছিল প্ৰভু কিন্তু ভাগ্যৰ যে কি বিড়ম্বনা প্ৰভু তোমাক যে মই অকালতে হেৰাব লগাত প্ৰভু মই যে কিমান মৰ্মান্তিক বেদনা পাইছোঁ মোৰ হৃদয় ভাঙি লক্ষ্মী চুৰমাৰ হৈ গ'ল জগতবাসী চাই লোৱা যি লক্ষ্মীয়ে এই বৈকুণ্ঠপুৰী বিষ্ণুৰ সৈতে শুৱনি কৰি ৰাখিছিল আজি সেই লক্ষ্মী সামান্য ভুলৰ বাবে
দেৱৰ্ষী তুমি তোমাৰ কুমন্ত্ৰণা প্ৰয়োগ কৰি বৈকুণ্ঠ দুৱাৰ চিৰদিনৰ বাবে ৰুদ্ধ কৰি দিলা আজি তোমাকো মই দিছো অভিশাপ মোৰ দৰে তুমিও এদিন বৈকুণ্ঠৰ পৰা খহি পৰিবা দেৱৰ্ষী মোৰ দৰে তুমিও এদিন বৈকুণ্ঠৰ পৰা খহি পৰিবা প্ৰভু যোৱাৰ আগতে এষাৰ কথা কৈ যাওঁ হয় দৈত্য অমৰ নহয় সীতাৰ একেই আকৃতিৰ প্ৰাণীৰ হাততহে মৃত্যু হ'ব প্ৰভু যোৱাৰ আগতে অন্তিম সেৱা মোৰ কৰিবা গ্ৰহণ জন্মে জন্মান্তৰে যেন আপোনাকে স্বামীৰূপে পাওঁ দেখা দেখা সৰ্বজনা লীলা নাৰায়ণ পুৰাণৰ কথাইতো অতি বিচক্ষণ আর পত্নীকতে জিনা হৰি ধৰ্মৰ ৰক্ষা কৰি ৰাম হৰি বোলানিৰণ কৰি ৰাম হৰি বোলানিৰণ কৰি পলম নকৰিবা লক্ষ্মী প্ৰভু তোমাক সমস্ত পাপে আগুৰি ধৰিছে প্ৰভু তুমি মহাসাগৰৰ ফালে তোৰ মাৰা পিছলৈ ঘূৰি নাচাবা লক্ষ্মী মহাসাগৰৰ ফালে তোৰ মাৰা বিদায় বিদায় প্ৰভু বিদায় জন্মে জন্মান্তৰে যেন